নমস্কাৰ, মই ৰুমি ভূঞা। আপোনালোক কেনে আছে? ভালে কুশলে আছে নহয়নে? মই ৰুমি ভূঞাই মোৰ ইউটিউব চেনেল ডিভাইন লাভ হিলাৰ ৰুমি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ এটি ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। ভিডিঅ'টি দুটামান খুব ইম্পৰ্টেণ্ট কথাৰেই মই আচলতে প্ৰস্তুত কৰিছোঁ। মোৰ এই ভিডিঅ'টিত মই এই প্ৰয়োজনীয় ইম্পৰ্টেণ্ট কথাকেইটা কোৱাৰ আগতেই মোৰ আপকামিং ক্লাছৰ কথা মই আপোনালোকক কৈ থওঁ। অহা ইংৰাজী 5 জানুৱাৰীত গুৱাহাটীত মই ক্লাছ ৰাখিছোঁ আৰু যিসকলে এক্সেছ বাৰ্ছ ক্লাছ কৰিম বুলি ভাবি আছে গুৱাহাটীত 5 জানুৱাৰীত মই আপোনালোকক অনুৰোধ জনাইছোঁ অতি সোনকালে আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখক। যিহেতু মোৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে। আকৌ কৈছোঁ 5 জানুৱাৰীত মোৰ এক্সেছ বাৰ্ছ ক্লাছ আছে। গতিকে যিসকলে কৰিম বুলি ভাবিছে আপোনালোকে সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকৰ ছিটটি বুক কৰি থওক। এতিয়া মই ইম্পৰ্টেণ্ট কথাটোলৈ আহিলোঁ। ইম্পৰ্টেণ্ট কথাটো হৈছে আমি প্ৰথমবাৰলৈ অসমৰ ছগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰে গ্ৰুপ ছেশ্যন এক্সেছ বাৰ্ছৰ ছেশ্যন দিম অহা 29 তাৰিখে। মাজত কেৱল মাত্ৰ আৰু এটা দিন আছে। আপোনালোক যিসকলে এক্সেছ বাৰ্ছ ছেশ্যন ল'ম বুলি ভাবি আছে আপোনালোকে 29 তাৰিখৰ এই ছেশ্যনটোলৈ আহক। এটা ছেশ্যনে মানুহৰ জীৱনৰ গতিপথ বেলেগ ধৰণৰ কৰি পেলাব পাৰে। গতিকে আপোনালোকে লৈ চাওক এক্সেছ বাৰ্ছ কেনেকুৱা, এক্সেছ বাৰ্ছে জীৱননো কেনেকুৱা লৈনো কেনেকুৱা লাগে আৰু জীৱনটো কেনেধৰণৰ সলনি পাব। আপোনালোকে আহক আৰু এটা লৈ চাওক। মই খাটাং কৈছোঁ আপোনালোকে 100% আপোনালোকে ৰিজাল্ট পাব। এক্সেছ বাৰ্ছ যদি আপোনালোকে ভাবিছে বিশ্বাস কৰক নকৰক কিন্তু ৰিজাল্ট পাবই পাব। এক্সেছ বাৰ্ছ কৰি আমি নিজৰ জীৱনটো সাংঘাতিক পৰিৱৰ্তন আনিছোঁ। গতিকে আপোনালোকৰো মই পৰিৱৰ্তন ময়ে নহয় আমি পৰিৱৰ্তন হোৱাটো বিচাৰিছোঁ। গতিকে এক্সেছ বাৰ্ছৰ আপোনালোকে ছেশ্যন লওক অহা 29 তাৰিখে। আৰু এই ক্লাছ ক'ত হ'ব মই আপোনালোকক ঠিকনাটো কৈ দিছোঁ। আপোনালোকে লিখি ৰাখিব আৰু আপোনালোকে আমাৰ লগত সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। প্ৰাচুৰ্য বইজ PG হোষ্টেল হেঙেৰাবাৰীৰ প্ৰাচুৰ্য বইজ PG হোষ্টেলত আমি আচলতে এই থেৰাপিটি প্ৰদান কৰিম এক্সেছ বাৰ্ছৰ। সুৰেন্দ্ৰ ৰাভা পথ, পত্নীৰ নাম সুৰেন্দ্ৰ ৰাভা পথ আৰু হাউচ নং 8 সুৰেন্দ্ৰ ৰাভা পথ, প্ৰাচুৰ্য বইজ PG আপোনালোকে হোষ্টেল মনত ৰাখিব। গতিকে তাতেই আমি ছগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰে আমাৰ বছৰৰ শেষত আমি এক্সেছ বাৰ্ছ প্ৰদান কৰিম। কিমান আনন্দৰ কথা চাওকচোন, আমাৰে ভাল লাগি আছে। গতিকে সোনকালে আপোনালোকে আপোনালোকৰ এক্সেছ বাৰ্ছ ছেশ্যনৰ ছিটটি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক, আমাৰ লগত যোগাযোগ কৰক আৰু নিজৰ জীৱনটো সুন্দৰ কৰক। যদি ভাবি আছে আপোনালোকে 2025ত আপোনালোকৰ জীৱনত কিবা এটা বিচাৰি পাওঁ, কিবা কিবি বিচাৰি যদি আপোনালোকে মনত ভাবি থৈছে আপোনালোকে ৰিচিভ কৰক 2025ত। 2024ত ছেশ্যন লওক আৰু 2025ত সেই সকলোবোৰ ৰিচিভ কৰক। কিয়নো ইউনিভাৰ্ছে সদায় কৈছে যে যি পায় আপোনালোকে ভাল বস্তুবোৰ ৰিচিভ কৰিব। গতিকে পলম নকৰিব। আমি আপোনালোকলৈ আগবঢ়াই লৈ আহিছোঁ এক্সেছ বাৰ্ছ ছেশ্যন আৰু আপোনালোকে এই ছেশ্যনৰ অংশীদাৰ হওক। আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ, আপোনালোকে চাওক এক্সেছ বাৰ্ছ কৰা লোকসকলক চাওক, আপোনালোকে প্ৰেক্টিশ্যনাৰসকলক চাওক, আপোনালোকে ফেচিলিটেটৰসকলকো চাওক। আগতে কেনে আছিল আৰু এতিয়া তেওঁলোকে কেনে পাইছে বা তেওঁলোকক দেখি আপোনালোকৰ কেনে লাগিছে। পৰিৱৰ্তন আপোনালোকে পাবই পাব।
আপোনালোকে আনক সলনি কৰিব নোৱাৰে, আপোনালোকে নিজক সলনি কৰি ল'ব লাগিব আৰু নিজক সলনি কৰোঁতে দেখিব পৃথিৱীখন কেনেকুৱা ধুনীয়া হৈছে আৰু নিজৰ ঘৰখন কিমান সুন্দৰ হৈছে। আপোনালোকে চাবচোন, এজন মানুহক বা এগৰাকী মানুহক আপোনালোকে মাৰি মাৰি আপোনালোকে দেহা ভাঙি দিয়ক লাগিলে, তেওঁ কিন্তু পৰিৱৰ্তন নহ'ব দেই। পৰিৱৰ্তন নিজেই হ'ব লাগিব। পৰিৱৰ্তন আমি নিজেই হ'ব লাগিব। আৰু পৰিৱৰ্তন যেতিয়া নিজেই হ'ব, তেতিয়া দেখিব গোটেই ঘৰখন, সমাজখন, পৃথিৱীখন খুব ধুনীয়া, বেয়া একোৱেই নেদেখে। গতিকে আপোনালোকক এই যে বেয়া নেদেখাটো কোনে দিব, ক'ৰ পৰা পাব? এই যে 32টা পইণ্টত আপোনালোকে থেৰাপি ল'ব, এটা দিনৰ 1 ঘণ্টা, সেই থেৰাপিয়ে আপোনালোকক সকলো পৰিৱৰ্তন আপোনালোকৰ জীৱনলৈ লৈ আহিব। গতিকে পলম নকৰিব, আপোনালোকে 29 তাৰিখৰ এই ছেশ্যনৰ অংশীদাৰ হওক। মই সদৌ শেষত মই আকৌ কৈছোঁ, মোৰ চেনেল ৰুমি ভূঞাৰ, এয়া ডিভাইন লাভ হিলাৰ ৰুমি, মোৰ চেনেলটিৰ নাম ডিভাইন লাভ হিলাৰ ৰুমি। আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ কৈছোঁ, আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক বহু দূৰ আগুৱাই লৈ যোৱাত সহায় কৰে। আপোনালোকে আমাক বহুত মৰম দিছে। আপোনালোকৰ মৰম, আদৰ, এই সকলোবোৰে আমাক বহুত অনুপ্ৰাণিত কৰে। গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক আপোনালোকক এই নৱবৰ্ষৰ শুভেচ্ছা আগতীয়াকৈ মই সকলোকে জ্ঞাপন কৰিলোঁ। ধন্যবাদ। শুভৰাত্ৰি।